নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এখন এছঅপি অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ আগন্তুক 6 সেমিষ্টাৰৰ বিএ বিএসসি বিকম 6 সেমিষ্টাৰৰ পৰীক্ষা সম্পৰ্কে অফলাইন আৰু অনলাইন যোগে যেহেতু দুয়োটা মোডতে পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাসমূহ কেনে ধৰণে হ'ব আৰু কি নতুন নীতি নিৰ্দেশনা আছে সকলোখিনি ইয়াতে উল্লেখ কৰা আছে ভিডিওটোত আমি এই বিষয়ে ভালদৰে আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা নটিফিকেশন বেলটো প্ৰেছ কৰি অল সিলেক্ট কৰিবলৈ নাপাহৰিব যাতে আমাৰ সকলোবোৰ আপডেট ৰেগুলাৰলি পাই থাকে আৰু আমাৰ সকলোবোৰ লেটেষ্ট আপডেটৰ বাবে ফেসবুক টুইটাৰত ফলো কৰিব পাৰে আৰু টেলিগ্ৰাম আৰু হোৱাটসএপ গ্ৰুপতো জয়েন হ'ব পাৰে ভিডিওটো আৰম্ভ কৰিছো ইতিমধ্যে প্ৰকাশ কৰিছে এছঅপি গুৱাহাটী ইউনিভাৰ্চিটি কৰ্তৃপক্ষই আৰু এইখন হৈছে এছঅপিৰ কপি সো প্ৰথমতে আমি চাই লৈছো এছঅপি ফৰ কন্ডাক্টিং গুৱাহাটী ইউনিভাৰ্চিটি এক্সামিনেশ্যন অফলাইনৰ বাবে কি নীতি নিৰ্দেশনা তাৰিখ আজি অৰ্থাৎ 11 সেপ্টেম্বৰ 2020 This is for information of all concerned that the following SOP will be followed for conducting Guwahati University examinations offline. Number 1. Practical examৰ ক্ষেত্ৰত কোনো ধৰণৰ external examiner appoint কৰা নহয় পৰীক্ষাসমূহ মানে প্ৰ্যাকটিক্যাল পৰীক্ষাসমূহ কলেজৰ ডিপাৰ্টমেন্টে বা কলেজে নিজাকৈ অনুষ্ঠিত কৰিব লাগিব আৰু এটা কথা বাকি থিওৰি পেপাৰসমূহ অনলাইনত দিলেও যিসমূহ পেপাৰৰ সৈতে প্ৰ্যাকটিক্যাল এক্সাম আছে সেইসমূহ কিন্তু কলেজলৈ গৈ দিব লাগিব এক নম্বৰ দুই নম্বৰ প্ৰশ্ন কাকতত বহু বিকল্প থাকিব যাতে ছাত্ৰ ছাত্ৰীসকলে 50% মাৰ্কৰ এনসাৰ কৰিব পাৰে মানে যিমান প্ৰশ্ন থাকে তাৰ 50% ৰ হে এনসাৰ কৰিব লাগিব আৰু সেইভাবে বিকল্পৰ ব্যৱস্থা থাকিব আগতকৈ বেছি বিকল্প থাকিব এই বছৰ প্ৰশ্ন কাকতত 3 নম্বৰ ফিজিক্যাল ডিসটেন্স মানি চলিব লাগিব অতি কমেও 6 ফুটৰ আৰু এক্সামিনেশ্যন হলত এইখিনি কথা গুৰুত্ব দিব লাগিব 4 নম্বৰ ফেস কভাৰ বা মাস্ক পিন্ধাটো জৰুৰী বাধ্যতামূলক আৰু ষ্টুডেন্ট ইনভিজিলেটৰ সাপোৰ্ট ষ্টাফ সকলোৱে ফেস কভাৰ বা মাস্ক পৰিধান কৰিব লাগিব 5 নম্বৰ Practice of proper hand washing with soap even when hands are not visibly dirty is to be followed. হাত ধুব লাগিব সাবুনেৰে বা হ্যান্ড ওয়াশেৰে আৰু হাত লেটৰা হৈ নাথাকিলেও ধুব লাগিব নিয়মখিনি মানি চলিব লাগিব লগতে এলকহল বেসড হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ ব্যৱস্থা পৰীক্ষা গৃহত থাকিব স্পিটিং shall be strictly prohibited থু খেকাৰ পেলাব নোৱাৰিব কতো তাৰ পিছত ফিজিক্যাল ডিসটেন্সিংৰ নৰ্ম মানি চলাৰ বাবে পৰীক্ষা গৃহত ম্যাক্সিমাম স্পেস ফৰ প্ৰপাৰ সিটিং এৰেঞ্জমেন্ট কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলক এটা নিৰ্দিষ্ট দূৰত্বৰ মাজতহে ৰাখিব লাগিব পৰীক্ষা গৃহত আগৰ দৰে পৰীক্ষা গৃহত বহিব নোৱাৰিব ডিসটেন্সটো এবাৰ মানি চলিব লাগিব ডেস্ক বেঞ্চ সমূহৰ মাজত এটা নিৰ্দিষ্ট ডিসটেন্স থাকিব 8 নম্বৰ number of people in the elevators shall be restricted duly maintaining physical distancing norm elevator বা লিফটত physical distancing maintain কৰিহে উঠিব পাৰিব খোৱা পানীৰ খুব ব্যৱস্থা থাকিব লাগিব আৰু লগতে ডিসপোজেবল গ্লাছৰ ব্যৱস্থা থাকিব লাগিব আকৌ কোৱা হৈছে বহাৰ ব্যৱস্থা এনেদৰে কৰিব লাগিব যাতে সোশ্যাল ডিসটেন্সিং মেইনটেইন হয় সামাজিক দূৰত্ব যাতে মানি চলা হয় পেন এণ্ড পেপাৰ বেস টেষ্ট সমূহৰ বাবে অৰ্থাৎ যিবোৰ পৰীক্ষাত লিখিব লাগিব The invigilator will sanitize her hands prior to distribution of question papers answer sheet distribute কৰাৰ পূৰ্বে বা question paper distribute কৰাৰ পূৰ্বে invigilator সকলে নিজৰ হাত sanitize কৰিব লাগিব পৰীক্ষাৰ্থী সকলেও নিজৰ হাত sanitize কৰিব লাগিব তেনে ধৰণৰ প্ৰশ্ন কাকত গ্ৰহণ কৰাৰ পূৰ্বে আৰু প্ৰশ্ন কাকত উত্তৰ বহিখন ঘূৰাই দিয়াৰ পূৰ্বে মুঠতে স্যানিটাইজেশন ভালদৰে হ'ব লাগিব সকলোখিনি কামৰ পূৰ্বে বা পিছত আৰু লগতে যিখিনি আনসাৰ শীট 72 ঘণ্টাৰ পূৰ্বে খুলিব নোৱাৰিব 72 ঘণ্টালৈকে ভৰাই ৰখা হ'ব নিৰ্দিষ্ট এনভেলপৰ ভিতৰত তাৰ পিছত কৈছে শেয়াৰিং অফ পাৰ্সোনাল বিলংগিংছ ষ্টেচনাৰী shall not be allowed নিজৰ কলম বা অন্যান্য বস্তুসমূহ কাৰো সৈতে ভাগ বতৰা কৰিব নোৱাৰিব 13 নম্বৰ পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলে পৰীক্ষা গৃহত এটা নিৰ্দিষ্ট দূৰত্ব মানি চলি সোমাব লাগিব এটা নিৰ্দিষ্ট নীতি নিয়ম ফলো কৰি সোমাব লাগিব আৰু ওলোৱাৰ সময়তো একেখিনি নিয়ম মানি চলিব লাগিব designated sick isolation rooms be arranged
in the examination center. পৰীক্ষা কেন্দ্ৰত আসুতীয়াকৈ আইসোলেশন ৰুম বা সিক ৰুম ৰখা হ'ব য'ত যদি কাৰোবাৰ বেমাৰ হৈ থাকে তেওঁলোকৰ কাৰণে যাতে সেই ব্যৱস্থা হয় সেইখিনি ব্যৱস্থা পৰীক্ষা কেন্দ্ৰসমূহত কৰিব লাগিব আৰু একেবাৰে শেষৰটো পইণ্ট The students undertaking the examination may opt for a different examination center in any nearby college. Should be a affiliated college of Guwahati University as per his her convenience. যদি কাৰোবাৰ নিজৰ কলেজখন দূৰত আছে বহুত আৰু ঘৰৰ ওচৰত কোনো এখন কলেজ আছে যিখন গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত অনুজ্ঞাপ্ৰাপ্ত তেনেহলে সেই মহাবিদ্যালয়ত পৰীক্ষা দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ বাছনি কৰিব পাৰিব অৰ্থাৎ সেইখন মহাবিদ্যালয়ত গৈও ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিব পাৰিব আৰু তাৰ বাবে হয়তো পৰৱৰ্তী কেনে ধৰণৰ ব্যৱস্থা থাকে ইউনিভাৰ্চিটি কৰ্তৃপক্ষই আমাক জনাব এইখিনি আছিল অফলাইনৰ নীতি নিৰ্দেশনা এইবাৰ আমি জানিম অনলাইন পৰীক্ষা কেনেদৰে অনুষ্ঠিত হ'ব আৰু এইখিনি একেবাৰে নতুন অনলাইনৰ বাবে প্ৰথমবাৰ অনলাইন পৰীক্ষা দিবলৈ ওলাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে ফলো কৰিব নীতি নিৰ্দেশনাসমূহ SOP for conducting Guwahati University examinations online examinations. Number 1. Candidate will log in as per timetable and they will be able to view question papers as per schedule. Jar jidinakhon ji kakotor porikha ase login korar pisot ছাত্ৰ-ছাত্ৰী সকলে নিজৰ কোৱেশ্চন পেপাৰখন নিজৰ একাউণ্টত দেখা পাব আৰু লগইন আইডি পঠিয়াই দিয়া হ'ব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ সমূহলৈ গতিকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো নিজৰ লগত থকাটো অতি জৰুৰী এক নম্বৰ দুই নম্বৰ candidate have to write answers on A4 size paper of maximum 10 pages 10 খনতকৈ বেছি পেজ যাতে নলয় আৰু A4 size paper ব্যৱহাৰ কৰিব লাগিব যদি হে নাই আনি লব আগতীয়াকৈ বান্ডেল এটা কিনি লব সুবিধা হ'ব and need to put page numbers at the top right corner of the sheet আৰু কাকতখনৰ ওপৰৰ সোঁফালৰ কৰ্নাৰত পৃষ্ঠা নম্বৰ লিখাটো বাধ্যতামূলক in the front page candidate have to write their roll number subject paper code etc clearly failing which evaluation could not be done প্ৰথম পৃষ্ঠাত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ roll number নিজৰ subject নিজৰ paper code ভালদৰে লিখিব লাগিব যদি হে কিবা ভুল হয় কিন্তু ইভালুয়েশন কৰা সম্ভৱ নহয় সেই কথাটো স্পষ্টভাৱে ইয়াতে উল্লেখ কৰিছে আৰু ছাত্ৰ-ছাত্ৰী সকলে এই কথাখিনিত গুৰুত্ব দিয়াটো জৰুৰী 3 নম্বৰ the candidates will scan or take photograph of the answer sheets clearly by mobile phone মোবাইল ফোনেৰে স্ক্যান কৰিব পাৰিব এনসাৰ শীট সমূহ বা ফটোগ্ৰাফ ল'ব পাৰিব বিভিন্ন ধৰণৰ স্ক্যানাৰ এপ আছে সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত স্ক্যান কৰাৰ পিছত কি কৰিব লাগিব candidates will upload the photograph or scan answer sheets in PDF format PDF বনাব লাগিব এপ সমূহত সেই ব্যৱস্থাটো থাকে একেবাৰে স্ক্যান কৰা হোৱাৰ পিছত PDF লৈ কনভাৰ্ট কৰিব পাৰে আৰু তাৰ পিছত আপলোড কৰিব লাগিব নিজৰ লগইন আইডিৰ জৰিয়তে 5 নম্বৰ আপলোড হোৱাৰ পিছত এটা মেছেজ দেখা পাব সাকসেসফুলি আপলোডেড স্ক্ৰিনত দেখা পাব স্টুডেন্ট শুড ৰিনেম দা PFD নহয় আসলতে PDF হ'ব লাগিছিল PDF ফাইল বিফৰ আপলোডিং আপলোড কৰাৰ পূৰ্বে কিন্তু এটা কাম কৰিব লাগিব হেতু হৈছে ৰিনেম কৰা নামটো সলনি কৰিব লাগিব কেনেকৈ লিখিব লাগিব the name of the file should be the registration number and the subject code registration number আৰু তাৰ পিছত subject code টো লিখিব লাগিব PDF copy to rename কৰি 7 নম্বৰ the university will not be responsible for slow poor connectivity of internet এতিয়া আপোনাৰ যদি ইন্টাৰনেট স্লো আছে আপুনি আপলোড কৰা অসুবিধা পাইছে তাৰ বাবে কিন্তু ইউনিভাৰ্সিটিয়ে দায় নলয় স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে নেটৱৰ্ক কানেক্টিভিটি যাতে ভাল হয় সেইখিনি আপুনি নিজে নিশ্চিত কৰিব লাগিব যিখিনি ঠাইত যত নেট ভালদৰে পায় ইন্টাৰনেট কানেকশন তালৈকে গৈ কামখিনি কৰিব লাগিব 8 নম্বৰ student may submit their answer sheet to the nearest colleges under Guwahati University within the stipulated time in a sealed envelope পৰীক্ষা হোৱাৰ পিছত এনসাৰ শীট সমূহ এখন এনভেলপত ভৰাই সিল কৰি ছাত্ৰ-ছাত্ৰী সকলে নিজৰ ওচৰৰ কলেজলৈ গৈ সাবমিট কৰিব পাৰে ইয়াতে উল্লেখ কৰিছে এইখিনি কথা আৰু তলত সিগনেচাৰ আছে কন্ট্ৰোলাৰ অফ এক্সামিনেশন সাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু এইখিনিয়ে আপোনালোকে গম পালে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যি অফলাইন আৰু অনলাইন এক্সাম এবাৰ নতুনকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে নতুন নীতি নিৰ্দেশনা কোভিড-19 ৰ পৰিপ্ৰেক্ষিতত এইখিনি সিদ্ধান্ত লোৱা হৈছে ভিডিওটো যদি ভাল পাইছে লাইক কৰক শেয়াৰ কৰি দিয়ক সকলোৰে সৈতে 6 সেমিষ্টাৰ ষ্টুডেন্ট সকলৰ সৈতে আৰু যদি হেতেলৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ